আজি দেখো নিতাল নিস্তব্ধ শুক্ৰাচাৰ্যৰ পূজা অন্যহাতে সন্ধ্যা পূজাৰ সময় হ'ল মোৰ নাই শুনা কন্যাৰ মাত কলৈ গ'ল বাৰু তাই আই দেৱজানী কলৈ গলি আই ৰৈ আছো পিতৃটোৰ পূজাৰ বাবে নাই দেখো কুটিৰতো নাই বাহিৰতো নাই ঘটিল নেকি কন্যাৰ কিবা ঘটন নাই নাই শুক্ৰৰ তনয়াৰ কদাপিতো ঘটিব নোৱাৰে অমংগল যাও ৰজনী অন্ধকাৰে ঢাকিলে ধৰণী হয়তোবা আছে তাই ৰাজকুমাৰী সমিস্তাৰ হমে পিতা পিতা আই অতপৰে তই ক'ত আছিলি নেদেখি কুটিৰত তোক বৰ অস্থিৰ হৈ পৰিছিলো আই আই পিতা তই কান্দিছ কিয় কি হৈছে তোৰ কম পিতা সকলোটি কম তুমি মাথো ধৈৰ্যৰে সকলোটি শুনিবা আজি আজি দৈত্যৰাজৰ কন্যা শৰ্মিষ্ঠা সমে আমি গৈছিলোঁ ৰাজ উদ্যানে আৰু শৰ্মিষ্ঠাই আজি মোৰ বহু অপমান কৰি ৰাজ উদ্যানৰ এটা গন্তব্য কৰিলে নেকি এয়া তই কি কৈছ আই শৰ্মিষ্ঠা জানো তোৰ সখী নহয় তেনেস্থলত শৰ্মিষ্ঠাই কিয় কৰিব এনে আচৰণ বিষ পৰ্বৰ কন্যা হৈ শৰ্মিষ্ঠাৰ এনে আচৰণ এয়া জানো সম্ভৱ আই সম্ভৱ পিতা তোমাৰ এই দুৰ্ভগীয়া কন্যাৰ বাবে কলি কৰা সম্ভৱ কয় এই শুক্ৰৰ তনয়াৰ প্ৰতি এনে ব্যৱহাৰ কৰিবলৈ ক'ত অনুমতি পালে সেই দৈত্য দুহিতাই আজি আমি দুয়ো গৈছিলোঁ ৰাজ উদ্যানে তাত সৰোবৰৰ নিৰ্মল জলৰাশি দেখি আমাৰ দুয়ো স্নান কৰা ইচ্ছা হ'ল আৰু এই সৰোবৰৰ পাৰতে আমি দুয়ো বিভূষণা হৈ এই জলৰাশিত কিমান ফূৰ্তি কেনে কৰিলোঁ ধৰিবকে নোৱাৰিলোঁ আৰু পিতা আৰু हर हर महादेव हर हर महादेव हर हर महादेव তাৰ পিছত সেই গৰ্তৰ পৰা তোক উদ্ধাৰ কৰিলে কোনে যযাতি নিপতিয়ে মৃগয়াৰ সন্ধানে আহি পালে তেওঁ সেই স্থানে শুনে মোৰ কাতৰ আৰ্তনাদ তেওঁৰে অংগ বস্ত্ৰ দি মোক এই গৰ্তৰ পৰা কৰিলে উদ্ধাৰ আৰু পিতা প্ৰতিদান স্বৰূপে মই তেওঁকে স্বামী ৰূপে কৰিলো বুঝিলো সকলোটি বুঝিলো ফলিয়ালে কঠোৰ অভিশাপ কিন্তু আই যি ৰাজ্যত মোৰ কন্যাৰ প্ৰতি এনে অবিচাৰ সেই ৰাজ্যত কদাপিতো নাথাকে তোৰ পিতৃ এই শুক্ৰাচাৰ্য ত্যাগ কৰি গুৰু ৰাখন ত্যাগ কৰি পুৰোহিত
কাৰ্য গুচি যাওঁ বলাই অন্য ৰাজ্যলৈ। তাতে গৈ তোৰ বিবাহ কাৰ্য সম্পন্ন কৰি যযাতিৰ সমেত বানপ্ৰস্থে মই কৰিম গমন। আজি মাত্ৰ থাকি এই তপোবনে গুচি যাম বলাই প্ৰভাতী বেলাতে। বল আই পিতা দুয়ো মিলি সন্ধ্যা পূজাৰ কৰো সমাপন। বলা আই পিতা প্ৰভাতী এই প্ৰথম প্ৰহৰতে গুচি যাওঁ অন্য ৰাজ্যলৈ। মাত্ৰ তোৰ বাবে অতি প্ৰয়োজনীয় কেইযোৰমান সাজ লৈ যাওঁ। তাকে লৈ এটি টোপোলাতে সাজু হয় লক্ষ্যবিহীন যাত্ৰাৰ বাবে। পিতা তেন্তে মই সাজু হৈ আহোঁগৈ। প্ৰণামিছো তদুচৰণ দূতৰ মুখে জানিব পাৰি আপোনাৰ এনে কঠোৰ সিদ্ধান্ত। যুদ্ধ ত্যাগী দৌৰি আহিছো আপোনাৰ কাষলৈ। দীৰ্ঘজীৱী হোৱা বুলি ক'বলৈ আজি তোমাৰ বাবে আশীৰ্বাদো নাই দৈত্য প্ৰধান। কিয় কিয় গুৰুদেৱ, কিয় এনে কঠোৰ সিদ্ধান্ত? কি অপৰাধ কৰিলো মই তব চৰণত? অজানিতে দাসীয়ে যদি কৰিছ অপৰাধ, তেন্তে ব্যক্ত কৰি সেই অপৰাধ ক্ষমা দানে কৃপা কৰক এই অধমক। আৰু যদি বিখপৰ বাপুৰৰ অন্যজনে আপোনাক কৰিছে অসন্মান, তেন্তে ব্যক্ত কৰ গুৰুদেৱ, মৃত্যুদণ্ড মুহূৰ্ততে কৰিম প্ৰণাম। যদি কোনো আপোনজনে কৰে তোমাৰ সেই অপৰাধ, যিমানেই আপোন নহওক কিয় ত্যাগ কৰি মায়াৰ বান্ধোন ছিন্ন কৰি মমতাৰ দোল আপোনাৰ আদেশ মতে শাস্তি মই কৰিম বিধান। কৰা নাই কোনো আপোনজনে তোমাৰ অপৰাধ মোৰ ওচৰত, কৰিছে কন্যা মোৰ দেৱযানীৰ ওচৰত। মাত্ৰ ব্যক্ত কৰো গুৰুদেৱ, মাত্ৰ ব্যক্ত গুৰুপুত্ৰী। আই দেৱযানী, দৈত্যৰাজক ক্ষমা কৰিবা, মাত্ৰ ব্যক্ত কৰা কোন সেই অধম দুৰ্জন যিজনে কৰে অপৰাধ তোমাৰ চৰণত। সত্য 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 তিনি সত্য খাই মই কৰিছো প্ৰতিজ্ঞা, দণ্ড মই কৰিম বিধান। দৈত্যৰাজ, গুৰুপুত্ৰী, এয়া আপুনি কি কৰিলে? মিছাতে কিয় কৰিলে প্ৰতিজ্ঞা? প্ৰতিজ্ঞা ভংগৰ অপৰাধত কিয় পুনৰ দুখী হ'ব খোজে? এয়া তুমি কি কৈছা গুৰুপুত্ৰী? দৈত্যৰাজ বিখপৰ বৈ প্ৰতিশ্ৰুতি ভংগ নকৰে কেতিয়াও। মাত্ৰ নাম কোৱা কোন সেই অধম দৈত্য? দৈত্য নহয়, দৈত্যৰ দহিতা তাই। দৈত্য দহিতা কিবা নাম তাইৰ, কিবা নাম সেই দুৰ্ভগীয়া পিতৃৰ। তেন্তে শুনক দৈত্যৰাজ, কোৱা গুৰুপুত্ৰী কোৱা। সেয়া অন্য কোনো নহয়, কোন হ'ব পাৰে? দৈত্য দুহিতা, তাই নাম শৰ্মিষ্ঠা। এয়া মই কি শুনিছো? এয়া জানো সত্য গুৰুপুত্ৰী, এয়া জানো সত্য? নিতান্তই নিদাৰুণ সত্য। কিন্তু তোমালোক যেন অভিন্ন সখী, তেনেস্থলত ঘটিলে কেনেকৈ এনো অকাৰ্য? কোৱা গুৰুপুত্ৰী, মোৰ কন্যা শৰ্মিষ্ঠাই এনে কি অপৰাধ কৰিলে যাৰ বাবে ত্যাগ কৰি বিকপৰ বপুৰ গুচি যাব খুজিছা দুয়ো?
ৰাজ্য। খোদা হেৰা দৈত্য প্ৰসাদ, বুজিছো গুৰুপুত্ৰী, কন্যা মোৰ শৰ্মিষ্ঠাই কৰিছে ঘোৰ অপৰাধ। অনৰ্চৰ সেই অপৰাধ ক্ষমাৰ অযোগ্য। তথাপিও আই, আজলি কন্যা মোৰ শত অপৰাধ কৰিবা ক্ষমা। তোমাৰ চৰণত ধৰি, গুৰুদেৱৰ চৰণত ধৰি ক্ষমা খুজিব লাগিব তাই এই মুহূৰ্ততে। নৱৰত্নৰাজ, প্ৰতিশ্ৰুত আপুনি মোৰ ওচৰত, গতিকে মই যি শাস্তি কৰিম প্ৰদান, আপুনি সেই শাস্তিকে কৰিব বিধান। সেয়া মই ভালদৰে জানো গুৰুপুত্ৰী, তথাপিতো মোৰ প্ৰতি দয়া কৰি মাতৃনা কন্যাক মোৰ নকৰিবা গুৰু আশীৰ্বাদ। নোহে এইটো সামান্য অপৰাধ। ত্ৰিজগত বন্দিত ব্ৰাহ্মণময় শুক্ৰাচাৰ্য, তেনেস্থলত মোৰ কন্যাৰ প্ৰতি এনে অবিচাৰ। তোমাৰ কন্যা হলেও মই নকৰিম ক্ষমা। দৈত্যৰাজ, যজাতি মহাৰাজে মোক কৰ্তৰ পৰা উদ্ধাৰ কৰিলে আৰু প্ৰতিদান স্বৰূপে মই তেওঁক স্বামীৰূপে কৰিলো বৰণ। গতিকে মহাপয়োভৰে বিবাহ কাৰ্য আয়োজন কৰি মহাৰাজ যজাতিৰ হমে আপোনাৰ কন্যাক পঠাব লাগিব দাসী স্বৰূপে। নাই, তুমি ইমান নিৰ্দয়া নহয়। একমাত্ৰ কন্যা মোৰ কেনেকৈ পঠাও দাসী ৰূপে তোমাৰ লগত। তাৰ বাহিৰে লাগে যদি অজস্ৰ ধন সোণ অজস্ৰ বিভূতিৰে উপজাই পঠাব পাৰো তোমাৰ যৌতুক স্বৰূপে। সেয়ে অন্য শাস্তি কৰা প্ৰদান। এয়াই মোৰ শেষ কথা। মই অচল অটল আৰু আপুনিও প্ৰতিশ্ৰুত। নাই আই, মোৰ প্ৰতি দয়া কৰি কন্যাক এবাৰ ক্ষমা কৰা। শুনা হেৰা দৈত্য নৃপতি, কন্যা বাক্য মোৰ নহব লংঘন। মাথো তুমি কোৱা প্ৰতিশ্ৰুতি পালিবানে, অন্যথা সঞ্জীৱনী মহামন্ত্ৰলৈ প্ৰৱেশ কৰি মই অন্য ৰাজ্যত প্ৰত্যুত্তৰ নিবিচাৰিব গুৰুদেৱ। আপোনাৰ বাক্য আকৰে মই কৰিম পালন। তেন্তে শুনা, অহা মাহৰ পূৰ্ণিমা তিথিত বিবাহ সম্পন্ন হব কন্যা দেৱযানী মোৰ নহুষ নন্দন নৃপতি যজাতিৰ হবে। গতিকে কন্যাৰ বাক্য তুমি আখৰে আখৰে কৰিবা পালন। আই আমি কুটিললৈ যাওঁ। গুৰুদেৱ
কেনেকৈ প্ৰকাশ কৰিম এই এই নিদাৰুণ সত্য নাই নাই ভাবি একো লাভ নাই যাওঁ যাওঁ বৈ আপোন নাবাখে দেৱৰ চোৰাংচোৰাৰ মুখে জানিব পাৰিছোঁ মই অকস্মাতে কিয় মই দৈত্যনীৰ প্ৰতি প্ৰায় সম্পূৰ্ণ হ'ব খোজা বিজয় অভিযান সম্পূৰ্ণ নকৰি স্বৰাজ্য কৰিলোঁ প্ৰত্যৰ্থ বিষপৰ্ব হোৱাৰ সেই অনাকাংক্ষী ঘটনাৰে ঈশ্বৰৰ কৃপাত সেইটো দেৱতাৰ বাবে বাৰু যেই কি নহওক কিয় বৰ্তমান সংকাৰ মুক্ত আমি জানিব পাৰিছোঁ বিষপৰ্বৰ বাবে স্বৰ্গ আক্ৰমণটো দূৰৰে কথা নৈমিত্তিক ৰাজকাৰ্যটো হেনো তেওঁ সম্প্ৰতি নাই অধিকাৰ বাৰু যেই কি নহওক দেৱতাৰ দুৰ্চিন্তা নেদেখুৱাই কাৰণ যাওঁ এতিয়া আপেশ্বৰী গণৰ কাষে উপভোগ কৰোঁ সুমধুৰ গীত নৃত্য প্ৰাণ সজীৱিত আনো ভাগৰুৱা দেহত পৰহিলৈ বিবাহ কাৰ্য সম্পন্ন হ'ব গুৰু পুত্ৰী ৰজা যজাতিৰ সমে সত্যপিও প্ৰকাশ কৰিব পৰা নাই কন্যাক মোৰ সেই নিদাৰুণ সত্য হে প্ৰভু তুমি মোক শক্তি দিয়া প্ৰভু তুমি মোক শক্তি দিয়া নিৰ্মম যন্ত্ৰণা দগ্ধ নোহোৱা তোমালোক সৰ্বিষ্ঠাই জানিলে তাইৰ ভৱিষ্যত কি কলি আই তই জানিলি তোৰ ভৱিষ্যত সবিতা কিন্তু কোনে ক'লে তোক তোমাৰ আচৰণ ময়ো কৰিছিলোঁ নিৰীক্ষণ যিমানেই বুজিবৰ যত্ন কৰোঁ মই দেখিলে তোমাৰ ভীষণ নিৰৱতা সজাত আকাংক্ষাত কঁপি উঠো মই গুৰুপুত্ৰী মই কৰা ব্যৱহাৰৰ কথা জানিও কোনো কটু বাক্য বেলা নাই পিতৃদেৱে মোক তাৰ পৰিৱৰ্তে নীৰৱে নিতালে ব্যস্ত মাথো বিবাহৰ আয়োজন সৈন্যহাতে ক্ষণিকৰ বুদ্ধৰ বশৱৰ্তী হৈ যদিও বা গুৰুপুত্ৰীক কৰিলোঁ এনে ব্যৱহাৰ তথাপিতো অনুতপ্ত মই সেয়েহে পুৱাতে উপস্থিত হলোঁ তপোবনে গৈ
তাৰপিছত কি হয়? অনুতাপৰ অশ্ৰুৰ জলে তাৰপিছত দুগাল তিয়াই ক্ষমা ভিক্ষা খোজো গুৰুদেৱৰ চৰণত পৰি। তাৰপিছত হয় ক্ষমা ভিক্ষা মাগো গুৰু পুত্ৰৰ কাষত। গুৰুদেৱে এটি বাক্যও নকৰিলে উচ্চাৰণ। আৰু গুৰু পুত্ৰে ক্ষমা কৰাটো দূৰৰে কথা পিতা। শুনালে সেই নিষ্ঠুৰ বচন পদাঘাত কৰিবৰ উচ্চহীৰ। কি কলি আই? পিতা পদাঘাত কৰিলে তোৰ উচ্চাইৰা। সেয়ে পিতা কিন্তু আজি যে মই নিৰুপায়। পিতা প্ৰতিশ্ৰুত মই আজি গুৰুদেৱৰ কাষে। সেয়ে পিতা তুমি নকৰিবা খেদ। ত্যাগ কৰি মায়াৰ বান্ধ ছিন্ন কৰি মমতাৰ ঢোল দৈত্যৰ সুৰক্ষা ভৱিষ্যতৰ স্বাৰ্থত আনন্দেৰে বিদায় বুলি কুথম মই ৰাজ আভৰণ পিন্ধি ল'ম মই দাঁতিৰ মাত্ৰ তুমি কৰা আশীৰ্বাদ ৰক্ষা কৰিব পাৰো যেন মই তোমাৰ সুজন। পখিলা খেলি ফুৰা এই কণমানি আইজনী মোৰ পিতা কেতিয়ানো ইমান ডাঙৰ হ'ল। পিতা মই কমকে নাপালো। তাইও আজি বুজি পাই কুলৰ গৌৰৱ বুজি পাই মোৰ মগাতি কটা। হয় তই মোক ক্ষমা কৰিবি আই। নাই নাই পিতা তই মোক ক্ষমা এয়া তুমি কি কৰিছা পিতা? এইদৰে কন্দন কৰি চৈকৰ লুটকেৰে পিছল নকৰিবা ভৱিষ্যত জীৱনৰ দীঘলীয়া বাট। এয়া মই মাগিছো বিদায় পিতা। তই ক'তো যাব নোৱাৰো আই। তই ক'তো যাব নোৱাৰো আই। তাকেৰ জীৱনৰ সৈতে মই সংসাৰ পিতা মই মাগিছো বিদায় পিতা। মই আহিলো পিতা। মই আহিলো পিতা। বিদায় দিয়া পিতা মোৰ ধৰ নিবেদি
মণি মন্ত্ৰৰ বিনিময়ে সিদিনা অনাহুত ঘটনাৰ নিৰ্মম প্ৰতিশোধ ল'লে শুক্ৰ দোষিতাই শৰ্মিষ্ঠাৰ ওপৰত। যাৰ ৰূপে গুণে অতুলনীয় শৰ্মিষ্ঠা আজি নানান কষ্টৰ হৈছে সন্মুখীন। ইয়াৰ প্ৰতিদান স্বৰূপে দেৱযানীৰ পৰা পাইছে কেৱল ভৎসনা, তিৰস্কাৰ আৰু অকথ্য শাৰীৰিক নিৰ্যাতন। নাই এনে অমানৱী অত্যাচাৰ সহ্য কৰাটো যযাতিৰ পক্ষে অসম্ভৱ। ৰবা দৈত্য নন্দিনী শৰ্মিষ্ঠা, তোমাৰ কোনো নাই অপৰাধ। অপৰাধ শুক্ৰাচাৰ্য, অপৰাধ দেৱযানী, আৰু যত মানে অপৰাধ হৈছে এই নহক নন্দন যযাতি। নিজ কুলৰ স্বাৰ্থৰ খাতিৰত ত্যাগ কৰি ৰাজ আৱৰণ শ্ৰেষ্ঠাই গ্ৰহণ কৰিলা তুমি দাসীৰ বসন। ধন্য তোমাৰ বিষৰ পৰ্ব দৈত্য নিপতি, আৰু সঁচাকৈ ধন্য তুমি দৈত্য নন্দিনী। তোমাৰ এই যন্ত্ৰণাময় জীৱন মোৰ বাবে একেবাৰে অসহনীয়। তোমাৰ এই দাসিত্ব মোচনৰ পথ অদ্যপিও মোৰ হাতত নাই। সেয়ে দেৱী মোক কৰিবা ক্ষমা। উপহাস নকৰিবা দেৱী। শৰ্মিষ্ঠা, দেৱী দিবা ৰাতি অবিশ্ৰাম পৰিশ্ৰমৰ ফলত পুৱা মাত্ৰ দেৱযানীৰ পৰা অকথ্য শাৰীৰিক মানসিক নিৰ্যাতন মোৰ এই পাপী পত্নীৰ পৰা। সেয়া মোৰ অগোচৰ নহয় শৰ্মিষ্ঠা। দেৱযানী চকুৰ লোটকেৰে নিজকে আৰু দুৰ্বল নকৰিবা দেৱী। যযাতিয়ে দিব তোমাক মাতৃত্বৰ শ্ৰেষ্ঠ সম্পদ। তুমিও দেখিবা দেৱী, তুমিও দেখিবা সন্তানৰ মুখ। হয়
যদি প্ৰতিকূল সমস্ত জগত, হয় যদি প্ৰতিকূল ত্ৰিদশ দেৱতা, তথাপিতো যজাতিয়ে বিবেকৰ আহ্বানক জনাব সঁহাৰি। মানৱীয় ধৰ্ম মই কৰিম পালন। আহা আহা দেৱী, মাতৃত্বৰ গৌৰৱেৰে তুমিও গৌৰৱান্বিত হবা দানৱ নন্দিনী। আজি শুক্ৰতনয়া দেৱযানীৰ বাবে নাই কোনো অপ্ৰাপ্তি এই পাৰ্থিৱ জগতত। সীমাহীন ঐশ্বৰ্য বিভূতিৰ সাজি গৰাকী মই, কিন্তু স্বামী তেওঁৰ আচাৰ আচৰণত পূৰ্বৰ দৰে নাই সেই প্ৰাণ চঞ্চলতা। অন্যহাতে দাসী শৰ্মিষ্ঠ আচৰণ মোৰ বোধগম্য নহয়। যদিহে কিবা কাৰ্যৰ বাবে তাই কৰো আদেশ অজুহাত দেখুৱাই কোনো বেলেগ দাসীক পঠাই মোৰ কাষলৈ, নাই, এই ৰহস্যৰ ভেদ মই কৰিবই লাগিব। দাসী 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 শৰ্মিষ্ঠা, আজিকালি তই মোক কিয় কৰ পৰিহাৰ? এজনী সামান্য দাসী হৈছো ইমান স্পৰ্ধা? ক ইয়াৰ উদ্দেশ্য কি? নহয় মহাৰাণী, সেইকেইদিন মোৰ শৰীৰৰ পৰিৱৰ্তন দেখিছো তোৰ শৰীৰৰ। তই কি মাতৃত্ব পথত? কোন পুৰুষৰ অবৈধ সন্তান তই গৰ্ভত কৰিছ ধাৰণ? এনে পাপ কৰ্ম কৰি মোৰ ৰাজ কাঢ়িবলৈ আনিছ কলংক। ক্ষমা কৰিব মহাৰাণী, সেয়া মোৰ সম্পূৰ্ণ ব্যক্তিগত কথা। ব্যক্তিগত? দাসীটো ব্যক্তিগত বুলি একো নাথাকে। কোন পুৰুষৰ পাপ তই গৰ্ভত কৰিছ ধাৰণ? উত্তৰ দে, ব্যক্ত কৰ দাসী, ব্যক্ত কৰ। ক্ষমা কৰিব মহাৰাণী, মই মোৰ প্ৰাণ গলেও পৰিচয় প্ৰকাশ কৰিব নোৱাৰিম মই মোৰ গৰ্ভস্থ সন্তানৰ। নক, তই সঁচাকৈ নক? এই দেৱযানীয়ে জানে ভালদৰে
তাক দাসীৰ সত্য কেনেকৈ প্ৰকাশ কৰিব লাগে তাকে দেৱযানী এনে অমানৱীয় অত্যাচাৰ নকৰিবা এই যজাতিৰ সন্মুখত। মহাৰাজ আপুনি ইয়াৰ পৰা আঁতৰি যাওক। ৰাজ কাৰেঙৰ নিয়ম উলংঘা কৰি এই পাপী অখিয়ে কোনো পৰম পুৰুষৰ অবৈধ সন্তান গৰ্ভত কৰিছে ধাৰণ। বৈধ বা অবৈধ যিয়ে নহওক মাতৃত্বৰ দিশেৰে আগবঢ়া কোনো নাৰীক নকৰিবা তুমি এনে নিৰ্মম অত্যাচাৰ। গৰ্ভৰ সন্তানৰ সৈতে হয় যদি মৃত্যুৰে দুৰ্ভগীয়া নাৰী নৰ হত্যা মহাপাপত লিপ্ত নহবানে তুমি? এজনী সাধাৰণ দাসীৰ মৃত্যুৰ এই ৰাজ কাৰেঙৰ কোনো ক্ষতি নহয় মহাৰাজ। গতিকে মোক মোৰ কৰ্তব্য কৰিবলৈ দিয়ক। ৰজা যদি মই ৰাজশক্তি প্ৰয়োগ কৰোঁ ৰাজশক্তি এজনী সাধাৰণ দাসীৰ বাবে ইয়াৰ ৰহস্য কি মহাৰাজ? নে মই ভবাৰ দৰে পৰিষ্কাৰ পানীৰ দৰে? বোধগম্য হোৱা নাই মোৰ তোমাৰ কথাৰ অৰ্থ। মহাৰাজ এই দাসীৰ কোনো পৰপুৰুষৰ অবৈধ সন্তান গৰ্ভত কৰিছে ধাৰণ আৰু পৰিচয় দিয়া অস্বীকাৰ কৰিছে। আৰু আপুনি কিয় মহাৰাজ এই আচৰণ কৰিছে? মহাৰাজ নিমাত কিয়? কওক মহাৰাজ নিমাত কিয় আপুনি? তেন্তে শুনা, সেই সন্তানৰ পিতৃ শান্ত হওক মহাৰাজ। পৰিচয় প্ৰকাশ নকৰিব মোৰ গৰ্ভস্থ সন্তানৰ। ইয়াতকৈ মোৰ বাবে মৃত্যুৱে শ্ৰেয়। অস্পষ্ট নহয়, বুজিছো সকলো মই। এই দাসীৰ আচৰণে পিতৃত্বৰ পৰিচয় কৰিছে বহন। তথাপিও মহাৰাজ সহ্য কৰক প্ৰকাশ। মহাৰাজ সহ্য কৰক প্ৰকাশ। তেন্তে শুনা, সত্য অস্বীকাৰ নকৰে এই যজাতি নিপতিয়ে সন্তানৰ পিতৃ মই। ক'লে মহাৰাজ কি অপৰাধত মোক এনে শাস্তি? কওক মহাৰাজ, নে মোৰ যৌৱনে মাগিলে মেলানি? দেৱী অনুমান নহবা, দেৱী অনুমান নহবা। মৰাণী বুলি মোক আপুনি নকৰিব সম্বোধন। দেৱী মাত্ৰ কওক আপুনি বিবাহৰ দিন ধৰিবৰ যিজনৰ চৰণ সেৱাই আছিল এই দেৱযানীৰ যিজনৰ পিণ্ডু মাত্ৰেও এই দেৱযানীয়ে জলপান গ্ৰহণ কৰা নাছিলে। এই দেৱযানীৰ জীৱন যৌৱন ইহকাল পৰকাল তাৰ চৰণত সঁপিছিলো। দেৱযানী নিক্ষেপ কৰি সেই ভক্তি প্ৰেম মহাসিন্ধু জলে গোপনে অভিসাৰত মত্ত হলে যদি তাকে উত্তৰ দিয়ক মহাৰাজ, উত্তৰ দিয়ক।
বাবে কিমান শাস্তি বিহিলা এই দৈত্য নন্দিনী মোৰ চকুৰ আগতে দিনৰ পাছত দিন মাহৰ পাছত মাহ বহুত বছৰ পাগৰি গ'ল দেৱযানী কিমান অত্যাচাৰ কৰিছে এই দৈত্য নন্দিনীক এই সামান্য ভুলৰ বাবে ক্ষমাদানেৰে কৃতাৰ্থ কৰাহেঁতেন এই দৈত্য নন্দিনীক এনে মহা অঘটন নঘটিলহেঁতেন এই দাখিল গৰ্ভজাত সন্তানৰ জগৰীয়াটি মই ইয়াত কাৰো নাই জগৰ মোৰ দুখ মোৰ তাক মই কৰিছো স্বীকাৰ তাৰ বাবে মোক ক্ষমা কৰা ৰাণী তুমিও পাহৰি সেই পূৰ্ব তিক্ততা কোনো বান খোৱা সখিত স্নেহৰ ধূলেৰে ক্ষমা নকৰিম মই আপোনাক এই জগতৰ বন্দিত পিতৃ মোৰ প্ৰভাৱৰ কথা আপুনি নিশ্চয় অবিদিত নহয় গতিকে সাজু হওক মহাৰাজ সাজু হওক তন্ত্ৰৰ বাবে মহাৰাণী আপুনি ইমান নিদৰে নহ'ব মহাৰাণী মোকে ৰাজদণ্ডৰে দণ্ডিত কৰি মৃত্যুদণ্ড কৰক প্ৰদান তথাপিতো দয়াশীল মহাৰাজক ক্ষমা কৰক মহাৰাণী মই আপোনাৰ চৰণত পৰিছো মোৰ চৰণ স্পৰ্শ কৰি মোৰ জীৱনলৈ কলংক নাহৰিবি যত মানে মোৰ জীৱনৰ অনিষ্টৰ দায়িত্ব মহাৰাজ আহিছো মই মাত্ৰ সাজু হওঁ মুখামুখি কঠিন বাস্তৱৰ বাবে মহাৰাজ সেয়া আপুনি কি কৰিলে নাই আপোনাৰ জীৱনৰ দুৰ্ভাগ্যৰ বাবে ময়ে অপৰাধী শেষ কৰি মোৰ এই কলংকিত জীৱন মুক্ত কৰোঁ আপোনাক সেই কলংকৰ পৰা ৰবা শৰ্মিষ্ঠা এনে মহাপাপ নকৰিবা ধৰো তোমাৰ গৰ্ভ সন্তানৰতো নাই কোনো অপৰাধ গতিকে বশ কৰি সেই নিষ্পাপ জীৱন কিয় মহাপাপত লিপ্ত হ'ব খুজিছা দেৱী যোৱা দেৱী খন্তে সময় তুমি কৰাগৈ বিশ্ৰাম আৰু ময়ো যাওঁ মুখামুখি সংগৈ কঠোৰ বাস্তৱৰ জগত বন্দিত ব্ৰাহ্মণময় শুক্ৰাচাৰ্য মোৰ কন্যাৰ প্ৰতি যদাতিৰ এনে অবিচাৰ ব্যভিচাৰী ৰিপতি অভিশাপে কৰো যদি তোৰ হবংখে নিধন তথাপিতো জ্বলা মোৰ নহব পখং অপকর্মর বাবে উচিত শিক্ষা পাব সেই রহুক নন্দনে শুক্রাচার্যর পৰা
দেৱযানী অপৰাধীৰ জামাতাক সেৱা গ্ৰহণ কৰি ক্ষমা দানেৰে কৃতাৰ্থ কৰ এই অধমক। স্তব্ধ হেৰ মতিভ্ৰষ্ট নিপতি, আজি জামাতা বুলি ক'বলৈ লজ্জা লাগে মোৰ। মোৰ কন্যাৰ প্ৰতি তোৰ এনে অবিচাৰ, জানো তাৰ পৰিণাম? মোৰ অপৰাধৰ বাবে মই ক্ষমাপ্ৰাৰ্থী, কিন্তু লজ্জিত নহয় এই যযাতিনিপতি। বিবেক আৰু আবেগৰ দ্বন্দ্বত হৈ পৰাজিত, আবেগক দৃষ্টিৰ প্ৰশ্ৰয় এগৰাকী দুৰ্ভগীয়া নাৰীৰ বাবে। সেই অনাৰ্য ৰমণীৰ বাবে যাৰ পৰিচয় এজনী ডাকি, জন্মতে নাছিল তাই সেই পৰিচয়ৰ অন্তৰালত কোন সেয়া আপোনাৰ অবিদিত নহয়। স্তব্ধ হেৰ মতিভ্ৰষ্ট নিপতি হৈ হেৰুৱাই নিজৰ মৰ্যাদা, দাথিৰ হমে কৰ তই এনে পাপ কৰ্ম। ধিক তোৰ ক্ষত্ৰিয়ত্ব। হাতত আপোনাৰ ক্ষিপ্ৰ জগতত পূজিত ব্ৰাহ্মণ হৈ দানৱৰ গুৰু হৈ নিজ কন্যা সদি শৰ্মিষ্ঠাক কি শাস্তি বিহিলে আপুনি? সত্য হৰ্ষ ক্ষমা দয়া যি আছিল ব্ৰাহ্মণৰ শিৰৰ ভূষণ, নিজ কন্যাৰ স্নেহত হৈ অন্ধ পাহৰিলে ব্ৰাহ্মণৰ সকলো নিগুণ। পাহৰি ব্ৰাহ্মণৰ আচাৰ নীতি বিষমৰ বা হৃদয়ত এখন চিতা জ্বলাই নীতি জ্ঞানৰ পাঠ দিব খোজে যযাতিনিপতিক। উদণ্ড নিপতি লৈ চন্দ্ৰহাত, এই মুহূৰ্ততে জনাহি উপস্থিত হওক তোৰ হৰিনাথ। দেখা দেখা সর্বজনা তুই লীলা মুনি অভি খাপে আজি রাজা জরা ব্যাধি ছড়ার মুখবর্তী হই এই আমায় ঠিক কার্য করিল। আপোনাৰ কন্যা এতিয়াও যৌৱন পুষ্পা, আপোনাৰ কন্যা চাৰিণীটো কোৱা কৰে অবিলাস। ব্ৰহ্ম বাক্য মোৰ নজাই খণ্ডন, তথাপিতো দিছো এটি উপায়। স্বইচ্ছাই যদি কোনোৱে কৰে গ্ৰহণে নৃপতিৰ জৰা, তেতিয়া পুনৰ যৌৱন ঘূৰাই পাব যমতাই মোৰ। স্বামী, মোৰ অত অপৰাধ ক্ষমা কৰিব। স্বামী, আমি যাওঁ আপোনাকে শ্ৰেষ্ঠ যযাতিয়ে জনাইছো।
আরে মন দুখে চলি সন্তানক কৰা অন্ধ স্নেহ নহয় মংগলিতো ব্যক্তিৰ বাবে, নহয় মংগলিতো জগতৰ বাবে। নিজ সন্তানক কৰা অন্ধ স্নেহত ভুল গৈ কৰ্তব্য নিজৰ, ভৰি গৈ ব্ৰহ্মত্ব জ্ঞান, অকাৰ্য কৰিলো এই ত্ৰিজগত পূজিত ব্ৰাহ্মণে। দৈত্য গুৰু হৈ মৰু কষ্ট দিলো দৈত্য ৰাজনক, অশেষ কষ্ট ভুগিলে দৈত্য দুহিতাই। সকলো ভুলৰে আছে প্ৰায়শ্চিত্ত। যাওঁ প্ৰথমে যাওঁ মই দৈত্যৰাজ বৃষভৰ ক্ষমা খুজি মোৰ অক্ষমনীয় ভুলত কৰোগৈ নিজকে সংশোধন। হরি আর পাবে খিলা ভাবাজে কর্মিস্থান দন হরবাঙ্গ সুন্দর দেহা রূপবিত পন হরবাঙ্গ সুন্দর দেহা রূপবিত পন আর শিক্ষালয়া গুরু গৃহে মখিলান গরে রাম হরি রাম হরি বুলানি তরে রাম হরি রাম হরি বুলানি তরে
কাৰেং নাজানো কিয় আজি এনে পৰিৱেশ গুৰু গৃহে ধৰ্ম শিক্ষা অস্ত্ৰ শিক্ষা কৰি সমাপন যেতিয়া আহিছিলোঁ জ্যেষ্ঠ ভ্ৰাতাকণৰ ওচৰলৈ তেতিয়া পাইছিলোঁ তেওঁলোকৰ সাদৰ সম্ভাষণ আজি তাৰ ব্যতিক্ৰম পুৰুৰ ক্ষেত্ৰ হৈছে নেকি ৰাজ্যত কিবা অঘটন বাছা আই ৰাজ কাৰেঙলৈ তোমাক জনাইছোঁ স্বাগতম আই পুত্ৰৰ ভক্তিপূৰ্ণ সেৱা কৰিবা গ্ৰহণ কৰিলানে শিক্ষা লাভ অচলা ভকতি হয় আই গুৰুদেৱে সৰ্বশিক্ষা কৰিলে প্ৰদান তাকেই আমি শ্ৰদ্ধাৰে কৰিলোঁ গ্ৰহণ কিন্তু আই পিতৃদেৱ ক'ত আহিব তুমিতো জানাই মতামহৰ অভিশপ্ত হৈ তোমাৰ পিতৃদেৱে অকাল বাধ্যকক ল'লে আঁকোৱালি গতিকে দুৰ্বল তেওঁ অৱস শৰীৰ নিশ্চয় আহিব তোমাৰ সবিতে চিৰ পূজ্য পিতৃদেৱ আপোনাৰ কনিষ্ঠ পুত্ৰৰ সেৱা কৰিব গ্ৰহণ বাছা কৰিলানে গুৰুৰ গৃহত সকলো শিক্ষা গ্ৰহণ হয় পিতা গুৰু গৃহে ধৰ্ম শিক্ষা অস্ত্ৰ শিক্ষা আৰু একো বাকী নাই এতিয়া কোৱা পিতা আছে নেকি কিবা আজ্ঞা এই পুত্ৰৰ প্ৰতি বাছা অনুৰোধ এটি আছে তোমাৰ কাষত অনুৰোধ কিয় পিতা আজ্ঞা কৰা এই অধম পুত্ৰক তোমাৰ তুমিতো জানাই বাছা মোৰ এই অকাল বাধ্যকৰ কাৰণ যৌৱনৰ তীব্ৰ বাসনা মোৰ পূৰ্ণ হোৱা নাই মোৰ সেয়েহে পুনৰ যৌৱন বাঞ্ছা কৰোঁ মই তোমাৰ চাৰি জ্যেষ্ঠ ভাতৃয়ে নকৰিলে মোক যৌৱন প্ৰদান প্ৰত্যাশিত পিতৃ তোমাৰ অতিকৈয়ে হতাশ তুমিয়ে মোৰ শেষ ভৰসা দয়া কৰি কিছুদিনৰ কাৰণে তোমাৰ যৌৱন কৰিবানে মোক প্ৰদান অনুৰোধৰ নাই প্ৰয়োজন এই জীৱনৰ গৰাকী তুমি গতিকে যৌৱন কবিতা বিচাৰিলে দিব পাৰোঁ গোটেই জীৱন বিচাৰিলে দিব পাৰোঁ আপোনাৰ প্ৰাণ এতিয়া কোৱা পিতা দিওঁ নেকি এতিয়াই মোৰ যৌৱন বাছা তুমিহে সাৰ্থক পুত্ৰ যজাতি নিপতি চন্দ্ৰ সূৰ্য থাকে মানে তোমাৰ নাম উজ্বলি থাকিব এই ধৰাৰ বৈক্য দেখা সৰ্ব জানা ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা হৰি ঈশ্বৰৰ লীলা বাছা মোৰ সাৰ্থক পুত্ৰ তুমি সমিষ্টা দৈত্য নন্দিনীৰ যৌৱনৰ
ৰক্ষাৰ বাবে সৰ্বোচ্চ কৰিছিল প্ৰদান। মাতৃৰ সেই ত্যাগক তুমিও আজি কৰিলা অনুসৰণ। শলাগিছো তোমাৰ পিতৃভক্তি। বাছা, আই তুমি যে অতিকে দুৰ্বল হৈ পৰিছা বাছা। আই ব'লা বাছা, খন্তেক বিশ্ৰাম কৰোগৈ। ব'লা আই পিতৃদেৱ পুত্ৰৰ প্ৰতিপাল কৰিব গ্ৰহণ। যোৱা বাছা, খন্তেক তুমি কৰাগৈ বিশ্ৰাম। পৰীশ্বৰ পুত্ৰ কিবা সঁচাকৈ মই যৌৱন লাভ কৰিলো। মোৰ যৌৱনৰ বাসনা চৰিতাৰ্থ কৰা এইয়ে উপযুক্ত সময়। সৌতাহানিতে শুক্ৰাচাৰ্যৰ অভিশাপত অকালতে মই বাৰ্ধক্যক লৈছিলো আঁকোৱালি। এতিয়া মোক লাগে নব্য যৌৱনা নাৰী। লাগে মোক কাম্য নাৰী। যৌৱনৰ তীব্ৰ বাসনা ৰন্ধে ৰন্ধে হৈছে জাগ্ৰত। মোক লাগে কেৱল নব্য যৌৱনা নাৰী। মোক লাগে কেৱল নব্য যৌৱনা নাৰী। কি স্বামী, আপুনি পুনৰ যৌৱন লাভ কৰিছে। তাহানিৰে আপোনাৰ সেই অপূৰ্ব সুন্দৰ ৰূপ দেখি আজি মুক্তমান হৈছো। স্বামী, দিয়ক আপোনাৰ স্নেহ আলিংগন। কোন তোমাৰ স্বামী? মইতো নহয় তোমাৰ স্বামী। তোমাৰ বাবে অকাল বাৰ্ধক্যক মই লৈছিলো আঁকোৱালি। মোৰ এই নব্য যৌৱন প্ৰাপ্ত যজাতিক তোমাৰ পৰ শৰীৰে তৃপ্ত কৰিব নোৱাৰা। যোৱা মোৰ চকুৰ সন্মুখৰ পৰা এতিয়াই আঁতৰি যোৱা। মোক লাগে কেৱল নব্য যৌৱনা নাৰী। তেতিয়াহে তৃপ্ত হব যজাতিৰ অতৃপ্ত বাসনা। স্বামী, যাওঁ মই কাংক্ষিত নাৰীৰ কাষলৈ। স্বামী পুনৰ গছি গ'ল স্বামী মোৰ কাষৰ পৰা। আজি নিজৰ ভুলৰ বাবে নিজৰে পুনৰ সংসাৰ ব্ৰাহ্মণৰ আচাৰ আচৰণ পাহৰি হাতে পালো প্ৰতিপদ। যাও সখী শৰ্মিষ্ঠ কাকে ক্ষমা ভিক্ষা খোজোগৈ। পুনৰ দুয়ো সখীক চতুৰৰে ভাত খাওঁ। সখী শৰ্মিষ্ঠা। আচলৰ ধন কনিষ্ঠ পুত্ৰ পুৰুৱে যৌৱন প্ৰদান কৰে পিতৃ। তেওঁ মহান ত্যাগৰ নিদৰ্শন কৰিলে প্ৰদৰ্শন। সেইবাবে যদিও মই আনন্দিত, তথাপিতো দেখিলে পুৰু জৰাগ্ৰস্ত ৰূপ বিষাদেৰে ভৰি পৰে মন। কিন্তু
বিধাতাৰ লিখন কোনে কৰিব খণ্ডন? সখী শৰ্মিষ্ঠা মহাৰাণী, সামান্য এজনী ডাকি সখী সম্বোধনাৰে কিয় লঘু কৰে আপোনাৰ মৰ্যাদা? মহাৰাণী বুলি মোক সম্বোধন নকৰিবা মোক আৰু ইমান লজ্জিত। তোমাৰ লগত মই যে চব ব্যৱহাৰ কৰিলো তাৰ বাবে সখী, তাৰ বাবে ক্ষমা ভিক্ষাৰিণী আজি মই তোমাৰ ওচৰত। সখী 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 দেৱযানী, পাহৰিলো এই মুহূৰ্ততে সেই অতীতৰ কথা। ৰাজ উদ্যানত ভংগ হোৱা সখীত্বৰ দোল আজি পুনৰ বান্ধিলো চিৰ জীৱনলৈ। আজি আমি সপত্নী নহয়, হলো ভিন্ন সখী। তুমিতো জানাই মহাৰাজে পুনৰ যৌৱন লাভ কৰিছে আৰু এতিয়া যৌৱন লাভ কৰি নানা কামিনী নাৰীৰ লগত মত্ত হৈছে তেওঁ। ব'লা সখী, আমি দুয়ো যাওঁ মহাৰাজৰ কাষে কৰোঁগৈ স্তুতি। ব'লা সেই অকাৰ্যৰ পৰা কৰোঁগে তেওঁক বিৰত। ব'লা সখী, ব'লা। পুনৰ যৌৱন লাভৰ সহস্ৰ বছৰ পাৰ হৈ গ'ল, কিন্তু তথাপিও পূৰ্ণ হোৱা নাই মোৰ যৌৱন বাসনা। যোৱা গোটেই ৰজনী এজনী অপেশ্বৰীৰ লগত ৰতি ক্ৰিয়াত মত্ত হলো মই। তথাপিতো পূৰ্ণ হোৱা নাই মোৰ কামনা মনৰ। বুজিলো আজি শাশ্বত সত্য, অন্তহীন কামনা বাসনা কোনো দিনেই নহয় সম্পূৰণ। সেয়ে জ্ঞানীজনে ত্যাগ কৰি কামিনী নাৰী হওঁ, দিব্যা ৰাতি আৰাধনা কৰে ঈশ্বৰ কৃষ্ণ। মহাৰাজ, আমাৰ সেৱা কৰিব কৰিব গ্ৰহণ। আপোনাৰ ওচৰত অনুৰোধ বন্ধ কৰক আপোনাৰ এই অনাচাৰ। মোৰ কৰ্মৰ বাবে মই অনুতপ্ত দেৱী, তাৰ বাবে মোক কৰিবা ক্ষমা। এই মুহূৰ্ততে মই নিজক কৰিম সংশোধন। যোৱা শৰ্মিষ্ঠা, বাছা পুৰুষ লৈ আনা মোৰ কাষলৈ। ভাল স্বামী। দেখিলা দেৱযানী, ঈশ্বৰৰ বিধান। ৰজা হৈ কেনেদৰে অনাচাৰত লিপ্ত হলো মই। মোৰ শত দুখ ক্ষমা কৰিবা ৰাণী, ক্ষমা কৰিবা। তোমালোকেও পাহৰি পূৰ্ব তিক্ততা পুনৰ বান্ধ খালা স্নেহৰ সখীত্ব দোলেৰে। তাৰ বাবে মই আনন্দিত আজি। নাই আৰু মোৰ সংসাৰৰ কোনো অভিলাষ। বাছা পুৰু মোৰ আচলৰ ধন। মোৰ কত দুখ ক্ষমা কৰিবা বাছা। চকু থাকিও অন্ধ এই অজ্ঞানী পিতৃ, ক্ষমা কৰিবা বাছা, ক্ষমা কৰিবা। মোৰ
বাসনা চৰিতাৰ্থ কৰিবৰ বাবে সহস্ৰ বছৰ পাৰ হৈ গ'ল। ভুগিলা সীমাহীন যন্ত্ৰণা। কিন্তু তোমাৰ পিতৃ আজি অশেষ আশীষেৰে তোমাৰ এই যন্ত্ৰণাময় জীৱন ঘটাব অৱসান। আহা বাছা, আহা। লোৱা বাছা, লোৱা। ৰাজদণ্ড গতালো মই আজিৰ পৰা তোমাৰ হাতত। দুয়ো মাতৃসমে কৰি আলোচনা, পুত্ৰ সম পালিবা প্ৰজা। উজ্বলাবা কুলৰ গৌৰৱ, উজ্বলাবা পিতামহ নুশুষ নাম, উজ্বলাবা মাতামহ বিষ কৰবা নাম। নালাগে মোক ৰাজদণ্ড, নালাগে মোক কামনা বাসনা, লাগে মাথো পিতৃৰ প্ৰচায়া। নহয় বাছা, তোমাৰ প্ৰতি মই বহুত অন্যায় কৰিলো। তাৰ প্ৰায়শ্চিত্তৰ পৰা মোক আৰু বঞ্চিত নকৰিবা। লোৱা বাছা মোৰ আশীৰ্বাদ। স্নেহ আলিংগন দিয়া বাছা, স্নেহ আশীৰ্বাদ দিয়া। তোমালোকে এনেদৰে কান্দি কাটি ৰুদ্ধ নকৰিবা এই জগতে মুকুতি পানে কষ্টে ওলালে আজি জজাতি নিপতি কৃষ্ণহে পৰম সত্য। এই কথা মই উদণ্ড কণ্ঠে কৰিলো স্বীকাৰ। বন প্ৰস্থে চলি গৈলা দলা কথা
বলা পুত্র পুরো বলা অহেহ বাজি গ'লো